শুরু করো না সকলকে নমস্কাৰ জনাইছোঁ। মোৰ নাম শ্ৰী টিংকু পেগু। চুতীয়াকাৰী পানী যোগান আঁচনিৰ আমাৰ সন্মানীয় জলমিত্ৰ ডাঙৰীয়া, নামটো আপোনাৰ কি আছে? শিক্ষান্ত চুতীয়া ডাঙৰীয়া আছে। সন্মানীয় এই চুতীয়াকাৰী গাঁৱৰে সন্মানীয় আই মাতৃসকল, ভাইটি ভণ্টি সকলোকে নমস্কাৰ জনাই কাৰ্যসূচীৰ কাৰণে মই আহিছিলোঁ এটা সজাগতা শিক্ষা পৰিৱেশ শান্তি আৰু গছ পুলি বৃক্ষৰোপণ অনুষ্ঠান, লগতে আমি ৱৰ্ল্ড ষ্টেটিষ্টিক্স ডে বুলি কয়, যেনেকৈ আমি তথ্যবিলাক অন্যান্য যিকোনো আমাৰ যি তথ্য সংগ্ৰহ কৰা হয়, যাতে খেতি বাতিৰ ক্ষেত্ৰত হওক, শিক্ষাৰ ক্ষেত্ৰত হওক, সকলো ক্ষেত্ৰতে আৰু তেনেকুৱা এটা দিন বুলিও কোৱা হয়। আৰু এতিয়া যিহেতু আমি বৰ্তমান ৰদতে থিয় হৈ আছোঁ, আমি গম পাইছোঁ এতিয়া গছ থকা হ'লে কিমান মানে সুবিধা হ'লে হয়নে নহয়? সেইটোৱে আমাক বুজায় যে পৃথিৱীত যদি আমি থাকিব মন আছে, যদি আমি যদি বসবাস কৰিব যদি মন আছে, তেতিয়াহ'লে আমাক কি লাগিব? গছৰ প্ৰয়োজন আছে। কিন্তু এতিয়া পৃথিৱীৰ কণ্ডিশ্যন খুবেই বেয়া। গছ গছনি নথকাৰ ফলত শগুন চিলনি বা অন্যান্য বৰটোকোলা এইবোৰতো প্ৰায় বিলুপ্তই হৈ গৈছে। তো তেনেকুৱা হ'লেতো আমাৰ জীৱনটো চুটি হৈ গৈ থাকিব। গাঁৱৰ বুঢ়া বুঢ়ী মানুহ পাবলৈ নাই ক'বলৈ গ'লে। খাদ্যৰ পৰা আদি কৰি আগতে প্ৰকৃতিৰে বহুত ভৰপূৰ আছিলে, মৰম চেনেহ সকলো ক্ষেত্ৰত। কিন্তু আজিৰ সমাজত মানে সেইবোৰ চব নাইকিয়া হৈ গৈছে, বিলুপ্ত হৈ গৈছে লাহে লাহে। সেইকাৰণে সেই মৰম চেনেহ বা প্ৰকৃতিবিলাক যেনেকৈ আমি যদি ঘূৰাই আনিবগৈ পাৰোঁ, তাৰে উদ্দেশ্য লৈ আমি সকলোৱে যাতে গছ নাকাটে, গছ পুলি যাতে ৰুৱে, এনেধৰণৰ সজাগ হ'ব লাগিব। উন্নতি বেলেগ দিশত হৈছে, কিন্তু প্ৰকৃতিৰ ক্ষেত্ৰত উন্নতি হোৱা নাই, মৰম চেনেহৰ উন্নতি হোৱা নাই। শিক্ষা যথেষ্ট বাঢ়িছে, তথাপিও যিমান শিক্ষা বাঢ়িছে সিমানেই মানে প্ৰকৃতিও ধ্বংস হৈছে। মানে সেইবোৰৰ ওপৰত মানে অলপ আলোচনা বিলোচনা কৰোঁ বুলি সজাগতা সভাটোৰ আয়োজন কৰিছিলোঁ। আৰু এই পানী যোগান আঁচনি, যিহেতু এই আঁচনিৰ স্কিমৰে পানী আমি সকলোৱে খাওঁ গাঁৱৰ ৰাইজে, কিন্তু জেগাই দেখিছোঁ, অকণমান আগতো আমি জলমিত্ৰ ডাঙৰীয়াৰ লগত আলোচনা কৰিছিলোঁ, মানুহে কি কৰে, টেপটো জাষ্ট খুলি থৈ দিয়ে। টেপটো যে অকণমান বন্ধ কৰোঁ, পানী যে নষ্ট হৈ আছে, এই কথাটো আমি কোনেও অনুভৱ কৰা নাই। কিন্তু এইবছৰ যিটো খৰাং পৰিস্থিতি আমি দেখা পালোঁ, পিছৰ সময়খিনিত মানে বৰষুণ দিয়াৰ কাৰণেহে আমি হয়তো ধান খেতি পথাৰ দেখা পাইছোঁ, নহ'লেতো সেইখিনি সময়ত যদি বৰষুণ নিদিয়া হ'লেতো এইবছৰ আমি সকলোৱে ভোকত থাকিবলগীয়া হ'লহেঁতেন। তো সেইটোৱে বুজায় যে মানে কিমান পানীৰ প্ৰয়োজন, গছৰ প্ৰয়োজন। এতিয়া গছ গছনি নথকাৰ ফলত আমাৰ বৰষুণৰ বতৰ বা অন্যান্য মানে মানুহে জেনেৰেলি আমি সকলোৱে খেতিয়ে কৰোঁ, বতৰৰ লগত বৰষুণৰ বতৰৰ লগতে আমি জড়িত থাকোঁ। কিন্তু গছ নাথাকিলেতো বৰষুণো নাথাকিব। সেই কথাটো আমি সকলোৱে সজাগ হোৱা উচিত, যাতে সকলোৱে পানী অপব্যয় নকৰে। পানী যিমানটো প্ৰয়োজন সিমানটো ইউজ কৰক। চৰকাৰী পানী বুলি নাভাবিব, কাৰণ পানীটো চৰকাৰী নহয়। আৰু ইমান ধুনীয়া স্কিম এখন আমাৰ ৰাইজৰ মাজত চৰকাৰে বনাই দিছে, ইয়াক ভালদৰে ব্যৱহাৰ কৰিব জনাটো আমাৰে মানে দায়িত্ব। সেইটো আমাৰ স্কিম হয়, আমাক দিছে। তো ইয়াক সকলোৱে সহযোগ কৰিব লাগে, আৰু জলমিত্ৰ ডাঙৰীয়াকো আমি হেল্প কৰিব লাগে, এনেকুৱা দিহা পৰামৰ্শবিলাক আমি দিব লাগে। তেখেতে তেতিয়াই ভাল পানী, বিশুদ্ধ খোৱা পানী ৰাইজক যোগান দিয়ে। আৰু তেখেতকো অনুৰোধ জনাইছোঁ যাতে তেখেতে মানে সদায় ৰেগুলাৰলি যাতে ৰাইজক ভাল পানী, বিশুদ্ধ খোৱা পানী যাতে যোগান ধৰে, তাৰে উদ্দেশ্য লৈ কাৰ্যসূচীটো ৰূপায়ণ কৰিছিলোঁ। আৰু আপোনালোকে ইমান বহুমূলীয়া সময় দিয়াৰ বাবে, ইমান প্ৰচণ্ড ৰ'দত আপোনালোকে থিয় হৈ অকণমান সময় দিছে, তাৰ কাৰণে সকলোকে বহুত বহুত ধন্যবাদ। আৰু আমি বকুল গছজোপা আৰু আমলখি গছজোপা ৰুম, ধুনীয়াকৈ আপোনাক ৰিকুৱেষ্ট কৰিছোঁ যাতে ইয়াক ডাঙৰ দীঘল কৰে, আৰু সকলোৱে ইয়াৰে ফল মূল যাতে খাই যায়। আমি সকলোৱে সুখ শান্তিৰ মাজত জাতি ধৰ্ম সকলোকে মানে হেৰি কৰি
এটা পৰিয়ালৰ মানুহ বুলি ভাবি আমি বসবাস কৰিব লাগে। ৰাজনীতিটো বেলেগ কথা, কিন্তু আমি আমাৰ মাজত আমি এটা ঘৰৰ মানুহ বুলি ভাবি আমি জীয়াই থাকিব লাগিব। কাৰণ পৃথিৱী এটাই, দুদিনীয়া যিহেতু আমি সকলোৱে যাতে সুখ শান্তিৰ মাজেৰে আৰু এই ভাইটি ভণ্টিসকলে সকলোৱে যাতে পঢ়া শুনা কৰি ভাল মানুহ হওক, তাৰে উদ্দেশ্যলৈ সকলোকে বহুত বহুত ধন্যবাদ। আপোনালোক ফালৰ পৰা কিবা ক'ব যদি ক'ব পাৰিব। মন্দিৰকে পানী অলপ ঢালি